ঘৰ মানুহৰ কথা ক'ব আহে 40 ঘৰ মানুহৰ কথা ক'ব আহে বৰপেটাত শংকৰদেৱ মাধৱদেৱ থকা জেগাখিনিত 40 জন অসমীয়া আছে আৰু সেইটো আপোনালোকে ক'ব খোজে মুখ খুলি নল'ব দেই 40 ঘৰ অসমীয়া মানুহ আৰু চেয়াৰমেন আলীয়ে কয় যে মই ৰক্ষণাবেক্ষণ দিছো আজি অসমীয়াৰ মিয়াৰ প্ৰসংগ ইতিমধ্যে সদন উত্তপ্ত হৈ থকাৰ মাজতে চেয়াৰমেন আলীৰ বিধায়ক পদ খাৰিজ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ অধ্যক্ষক যেটো আহ্বান জনাইছে কাৰণ ইতিমধ্যে আপোনালোকে জানেই যে চেয়াৰমেন আলীক যেটো কংগ্ৰেছৰ ফালৰ পৰা যেটো নিলম্বন কৰা হৈছিল যে তেখেতৰ বিধায়ক পদ খাৰিজ কৰিবৰ কাৰণে ইতিমধ্যে আবেদন কৰিছিল আৰু তাৰ পিছত যেটো খাৰিজ কৰা নহলে কি কাৰণে খাৰিজ কৰা নহলে এই গোটেই কথাবিলাক যেটো স্পষ্ট হৈ পৰা নাছিল আৰু তাৰ পিছত এতিয়া যেটো বিধানসভাৰ যেটো সদন চলি থকাৰ মাজতে বিধায়ক পদ খাৰিজ কৰিবৰ কাৰণে আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য জনাব বিচাৰিছো 40 ঘৰ মানুহৰ কথা ক'ব আহে 40 ঘৰ মানুহৰ কথা ক'ব আহে বৰপেটাত শংকৰদেৱ মাধৱদেৱ থকা জেগাখিনিত 40 জন অসমীয়া আছে আৰু সেইটো আপোনালোকে ক'ব খোজে মুখ খুলি নল'ব দেই 40 ঘৰ অসমীয়া মানুহ আৰু চেয়াৰমেন আলীয়ে কয় যে মই ৰক্ষণাবেক্ষণ দিছো আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল যে আপুনি ৰক্ষণাবেক্ষণ দিব লাগে আপুনি ৰক্ষণাবেক্ষণ দিব লাগে আৰু ইয়াৰ পাছতেই পুনৰ চৰ্চালৈ আহিছে বিধায়ক পদ খাৰিজৰ প্ৰসংগ অধ্যক্ষ মহোদয় চেয়াৰমেন আলীটো ইয়াতে গেষ্ট এপিয়াৰেঞ্চ হৈ আছে মই ৰিকুৱেষ্ট কৰিম ডিছকুৱালিফিকেশ্যন পিটিশ্যনখন সোনকালে ডিছপ'জ কৰি দিয়ক লেঠা মৰি গ'ল চেয়াৰমেন আলী ডাঙৰীয়া ৰিকুৱেষ্ট না আপুনি সৰকা না ঘাটকা গতিকে আপুনি বেছি কথা নকৈ বহি থাকক আপোনাক মিয়া মুছলমানেও নামানে আপুনি ঘৰকাও নহয় ঘাটকাও নহয় বিশেষকৈ বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ দলীয় প্ৰাৰ্থী হিচাপে বিধানসভালৈ নিৰ্বাচিত হোৱাৰ পাছতো এজনকৈ 5 জন বিধায়কে সলাইছিল দলীয় শিবিৰ অথচ নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে বিধায়ক পদ খাৰিজৰ বাবে কংগ্ৰেছ বিধায়িনী গোটে পৃথকে অভিযোগ দাখিলৰ পাছতো এই পৰ্যন্ত নিলম্বিত কংগ্ৰেছী বিধায়ক শশীকান্ত দাস চেয়াৰমেন আলী আহমেদ সিদ্দিক আহমেদ কমলাক্ষদেৱ পুৰকায়স্থ আৰু বসন্ত দাসৰ বিৰুদ্ধে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে গ্ৰহণ কৰা নাই প্ৰয়োজনীয় ব্যৱস্থা যাৰ বাবে কংগ্ৰেছৰ নিলম্বিত বিধায়কসকলৰ লগতে চেয়াৰমেন আলী আহমেদৰ বিৰুদ্ধে পুনৰ সৰব হ'ল কংগ্ৰেছ নেতৃত্ব গোটেই শিক্ষজনৰ এগেইনষ্টে অলৰেডি দিয়া আছে সকলোৰে হ'ব কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পেচিফিকেলি ক'লে এইজনক বোলে তেওঁহে ৰাখিছে কেৱল সেয়াই নহয় লোকসভাৰ সদ্য সমাপ্ত নিৰ্বাচনত বিধায়ক চেয়াৰমেন আলী আহমেদে ধুবুৰী লোকসভা সমষ্টিত গ্ৰহণ কৰা ভূমিকা সন্দৰ্ভত তৰানীন্তন বিধানসভাৰ বিৰোধী উপদলপতি ৰকিবুল হুছেইনে ব্যক্তিগতভাৱে বহুবল্কী বিধায়কজনৰ বিৰুদ্ধে সুকীয়াকৈ দাখিল কৰিছিল বিধায়ক পদ খাৰিজৰ আবেদন আৰু ইয়াৰ ভিত্তিতেই সংশ্লিষ্ট আবেদনৰ অগ্ৰগতি বুজ ল'বলৈ এইদৰে দলে বলে গৈ বিধানসভাৰ অধ্যক্ষক সাক্ষাৎ কৰি শীঘ্ৰেই চেয়াৰমেন আলী আহমেদৰ বিধায়ক পদ খাৰিজৰ আৰ্জি জনালে সাংসদ ৰকিবুল হুছেইনে ছাবচিকুৱেণ্টলি মই MP উঠাৰ সময়ত নিউ কজ এৰাইজ হৈছে চেয়াৰমেন আলী ক্ষেত্ৰত তেওঁ নিজেই ফেচবুকত দিছে যে অফিচিয়েল কংগ্ৰেছৰ কেণ্ডিডেটৰ বিৰুদ্ধে ভোট দিব লাগে সেইটো কাৰণে মই 2/5/2024 তাৰিখে আনুষ্ঠানিকভাৱে সকলো নিয়ম নীতি মানি মই অভিযোগ দিছিলোঁ ইয়াৰ পাছতো যদি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কংগ্ৰেছৰ নিলম্বিত বিধায়ক চেয়াৰমেন আলী আহমেদৰ বিধায়ক পদ খাৰিজ নকৰে তেন্তে শীঘ্ৰেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ ৰকিবুল হুছেইনৰ সেইটোৰ পিছত কি একশ্যন হ'ল কাৰণ মই এতিয়া আৰু পৰৱৰ্তী যাব লাগিব আইনৰ কথা আছে এইখনকে মই জানিব বিচাৰিছোঁ নিয়ম অনুযায়ী যদি নিৰ্ধাৰিত এটা সময়ৰ ভিতৰত অধ্যক্ষ ডাঙৰীয়াই কোনো ব্যৱস্থা নলয় তেতিয়া আমি প্ৰয়োজন বিশেষে কোৰ্টলৈ যাব পাৰোঁ কাজেই আগন্তুক কিছুদিনলৈ বিধায়ক পদ খাৰিজৰ প্ৰসংগই ৰাজ্যৰ ৰাজনীতি যে উত্তাল কৰি ৰাখিব সেয়া প্ৰায় নিশ্চিত হৈছে ভিডিঅ' জাৰ্নেলিষ্ট পুলকেশ পাঠক আৰু বিটু মহন্তৰ সৈতে মুকুট ৰয়ৰ ৰিপৰ্ট ND24